Hello everyone and welcome back to my channel Majira's Little World আৰু সকলোকে গুড মৰ্নিং ৰাতিপুৱা এতিয়া ওলাই আহিছোঁ আৰু আজি আচলতে দ্য মোষ্ট আৱেইটেড ডে হেজ এৰাইভ বুলি ক'ব লাগিব যোনটোৰ কাৰণে আমি দুয়ো একচুৱেলি বহুত দিনৰ পৰাই ৰখিছোঁ চ' আশা কৰিছোঁ ভগৱানৰ কৃপাত যাতে চব ভালে ভালে হৈ যায় চ' ৰাইট আমি এতিয়া হস্পিটেললৈকে গৈ আছোঁ আৰু বহুত বেছি নাৰ্ভাছনেছ হৈ আছে অলপমান ইম'চনেল টাইপো এটা ফিলিং আহি আছে ডেফিনেটলি এইটো চাগে চবৰে হয় চাগে মোৰে অকল নহয় তো তাত গৈতো চাগে একো মই তেনেকৈ দেখুৱাব নোৱাৰিম কাৰণ সেইখিনি সময়ততো পচিবল নহ'ব চাগে তেনেকৈ বা যিয়ে হওক যিখিনি পাৰোঁ অলপ চলপকৈ তেনেকৈ মই ভিডিঅ' কৰি পাৰোঁ যদি আপোনালোকক দেখুৱাম তো এতিয়া গৈ আছোঁ আৰু লগতে আপোনালোকে কি মই মানে শ্বপিং কৰিলোঁ বেবীৰ কাৰণে সেইখিনি আপোনালোকে চাই ল'ব তেতিয়ালৈকে এয়া বেবী শ্বপিঙৰ কাৰণে আমি আহি গৈছোঁ ফাৰ্ষ্ট ক্ৰাইৰ ষ্ট'ৰত আৰু এইখন ষ্ট'ৰখন VIP ৰোডত থকা ষ্ট'ৰখন হয় কাৰণ আমাৰ যিহেতুকে ঘৰৰ পৰা ওচৰ হয় চ' আমি এইখনতে অহাটো প্ৰিফাৰ কৰিলোঁ আৰু ইয়াতে আহিলোঁ অফিচৰ পৰা বাহিৰে আহিছিলোঁ আৰু আমি এইখিনি বেবী শ্বপিংখিনি একচুৱেলি আমি যেতিয়া মোৰ 7 মান্থমান চলি আছিলে মই তেতিয়াই আচলতে কৰা হয় কাৰণ আগতীয়াকৈ বস্তুখিনি ৰেডি কৰি থ'ব বিচাৰিছিলোঁ কাৰণ যিহেতুকে বেবী বস্তুবোৰ গোটেইখিনি ধুই পিনে ৰেডি কৰিব লাগে চ' আগতেই আমি চাই লৈছোঁ গোটেইখিনি চ' এইখিনি আমি ফাৰ্ষ্ট গৈছিলোঁ এই যোৱাৰ দিনাখন আমি বিশেষকৈ বস্তু ইমান কিনা নহ'ল কাৰণ আমি মেইনলি চাইছিলোঁ যে কি মেইনলি বস্তু লাগে কাৰণ ইমানকৈ আমিও নাজানো যে কি বস্তু একচুৱেলি লাগে বেবীৰ কাৰণে চ' গোটেইখিনি চাই লৈছোঁ সেইদিনাখন আৰু লগতে এটা দুটা বস্তু সেইদিনাখন আমি লৈছোঁ চ' এইখিনি মাজতে শ্বপিং কৰি থকাৰ মাজতে মই দেখুৱাব দিছিলোঁ আৰু এইবিলাক কি বস্তু আছে লগতে চাই লৈছোঁ আৰু কাপোৰবিলাকো বেবীৰ ইমান ধুনীয়া ধুনীয়া সৰু কাপোৰবিলাক দেখিলে চব মৰমেই লাগি যায় দেখিলে খুব ধুনীয়া কাপোৰো আছে আৰু এইখিনি একচুৱেলি চাই আছিলোঁ মই ড্ৰাই শ্বেডবোৰ আৰু এই কাপোৰবিলাক আছিলে চাওকচোন ইমান মৰম লগা কাপোৰবোৰ সৰু বাচ্ছাৰ কাপোৰবিলাক দেখিলে ইমান কিউট লাগে চব লৈ ল'ব মন যায় দেখিলে কিন্তু আৰু এইটো এটা ফ্ৰক চাওকচোন ফ্ৰকটো ইমান সৰু ইমান মৰম লগা তো বজাৰ কৰি আমি ঘৰ আহি পালোঁ আৰু এইবোৰ চাওক গোটেইখিনি মই ধুই মেলি ৰেডি কৰি পিনে থৈছোঁ চ' ইয়াতে মই এয়া ডাইপাৰ লৈ লৈছোঁ লগতে ডাইপাৰৰ পিছত এইখিনি কিন্তু মই মিটাৰ ক্লথ মই ফেঞ্চিৰ পৰা লৈছোঁ বেলেগকৈ এদিন এইখিনি চুৱেডেলছ লৈছোঁ এইবিলাক ধুই পিনে চব ৰেডি কৰা আছে কটনো লৈ থৈছোঁ এইপিনে আছে ৱেট ৱাইপছ আৰু এইপিনে ড্ৰেছ কেইযোৰমান লৈছোঁ বেবীৰ কাৰণে তাৰপিছত এইপিনে এইকেইটা হৈছে আপোনাৰ লংগোট কেইখনমান লৈছোঁ লগতে পিলো এটা লৈ লৈছোঁ এইটো মাষ্টাৰ্ড পিল'ই হয় আজিকালি ৰেডিমেডেই কিনিব পায় বনাব নালাগে আৰু এইটো হৈছে স্লিপিং বেগখন বেবীৰ কাৰণে চ' এনেকৈ বস্তু লৈছোঁ আৰু এইখন ড্ৰাই শ্বিট এখন লৈছোঁ এখনে লোৱা হ'ল ড্ৰাই শ্বিট আচলতে আৰু লাগিছিল আৰু এনেকৈ ব্লেংকেট কিবাকিবি অলপ লৈ লৈছোঁ চ' এইখিনি পূৰা ৰেডি কৰি থৈছোঁ আৰু এইখিনি এতিয়া মই চব ধুই মেলি চব ৰেডি কৰা আছে যিহেতুকে লগতে মই হস্পিটেলৰ কাৰণে বেগো ৰেডি কৰি থৈছোঁ এনেকৈ দুখন বেগ আছে বেগখিনিত মই গোটেইখিনি বস্তু ভৰাই ল'ম চ' এইখিনি কাপোৰৰ বাহিৰে মই লগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মই কেনেকৈ মানে অফিচত যেতিয়া গৈছিলোঁ কি মই পেকিং কৰি লৈ যাওঁ খোৱা বস্তু কাৰণ খাই থাকিব মন যায় তো এইটো মই আচলতে ৱাটাৰমেলন এনেকৈ সদায় ৰাতিপুৱা এনেকৈ কাটি টিফিনত ভৰাই তাৰপিছত এই মধুৰিআম লৈছিলোঁ খাবৰ কাৰণে টিফিনত এনেকৈও মই ভৰাই লৈ গৈছোঁ ইয়াৰ বাহিৰে আৰু লৈছোঁ মই এনেকৈ মানে ফ্ৰুটছ ছিজনেল ফ্ৰুটছ যিমান আছিলে আৰু গোটেইখিনি বস্তুৱে মই খাইছোঁ চ' একো মিছ কৰা নাই খালি মই লেচুটো খোৱা নাই কাৰণ লেচুটো ইমান ঠিক নহয় বুলি কয় আৰু ইয়াতে নাচপতি আৰু এপল কাটি লৈছোঁ এনেকৈ ঘৰত থাকিলেও মই যিটো টাইম ফ্ৰী পাওঁ সেইটো টাইমতে এনেকৈ ফ্ৰুটছ কাটি পিনে প্লেটত লৈ পিনে খাওঁ এইটো ঘৰত থকা টাইমত হয় যেতিয়া মই লাষ্ট মান্থটো ঘৰত মানে লিভ হিচাপত আছিলোঁ তেতিয়া মই সেইখিনি কাটি পিনে এনেকৈ খাই থকাতে কৰা ভিডিঅ' হয় এইখিনি আচলতে আগৰে ভিডিঅ' হয় এইবোৰ আৰু এইখিনি মাজতে মই লগতে আৰু এইখিনি আচলতে ভিডিঅ'টো গোটেই টুকুৰিকৈ বনোৱা গৈছে এইখিনি আচলতে ভিডিঅ'টো হেৰিৰ দিনাখনৰ হয় মোৰ যিদিনাখন 7 মহীয়াৰ হিচাপত পাতিছিলোঁ সেই তেতিয়াৰে হয় তো ঘৰত এনেকৈ ঘৰৰ মানে নিজৰখিনি দিনতে এনেকৈ অলপ খাবৰ কাৰণে আইটেমখিনি ৰেডি কৰা হৈছিল তো ময়ো লগতে অলপ যোগাৰ কৰি এনেকৈ দিছিলোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি চ' এইখিনি যোগাৰ কৰি থকাৰ টাইমৰ অলপ শ্বুটিং কৰিছিলোঁ বিশেষ নহয় আৰু ইয়াতে এনেকৈ মাটন আৰু এই মাছৰ মুড়িঘণ্ট এনেকৈ বনোৱা গৈছিলে মুঠতে টোটেল 7 মহীয়া হ'লে 7 বিধ লাগে বুলি কয় আৰু 5 মহীয়া বুলি ক'লে 5 বিধ লাগে বুলি কয় তো সেইটো হিচাপতে আইটেমখিনি ৰেডি কৰা হৈছিলে তো এইখিনি বস্তু এনেকৈ ঘৰতে অলপ বনাই মেলি দিনতে অলপ খোৱা হৈছিলে বাকীটো 7 মহীয়াটো মই পাতিছিলোঁ সেইটো দেখা পাইছিলে আপোনালোকে Present day.
আৰু এয়া হৈ গ'ল হস্পিটেল ডে প্ৰেজেণ্ট ডে এইটো হৈছে হস্পিটেল গোটেইখিনি হৈ গ'ল মই গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ আৰু এয়া ইভিনিং বাহঁতেও আহিছিলে মাটো দিনতে আহিছিলে চ' এনেকৈ বেবীক লৈ থকা টাইমত এয়া হৈছে বেবীৰ বায়েক আৰু ভায়েক এতিয়া আৰু বেবী যিহেতুকে ল'ৰা হৈছে তো যিয়ে হয় চব মৰমৰে হয় আৰু এয়া নেক্সট ডে দেউতাকে লৈ আছে মানে ৰাতিপুৱা 8টা বাজু হৈছে আৰু ৰাতিপুৱাৰ টাইমটো বিৰাট ভাল লাগে চ' এনেকৈ দিনটো গ'ল আৰু চ' ভাল লাগিছে খুব মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব পাৰি চ' হেল্ল' এভৰিৱান আৰু আজি অলম'ষ্ট বহুত দিনেই হৈ গ'ল যি আই থিংক 21 ডেজ হৈ গ'ল হস্পিটেলৰ পৰা অহা ত' 1 মান্থ এতিয়ালৈকে হোৱা নাই আৰু মাজতে মই ভিডিঅ' বহুত দিনৰে গেপ পৰি গ'ল দিয়াও হোৱা নাই আৰু এইটো ভিডিঅ'ও মই আচলতে ডিমকৈ এণ্ডিঙো ল'ব পৰা নাই আৰু ভাবিছিলোঁ যে কিবা কিবি ঘৰত অহাৰ পিছত শ্বুটিং কৰিম বা কি কৰিছোঁ সেইখিনি দেখুৱাম কিন্তু একো কৰা নহ'ল কাৰণ বেবী থাকিলে অবভিয়াছলি মোৰো যিহেতুকে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় বেবীৰো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় চ' বস্তুবিলাক মানে কি আৰু ময়ো শিকিব লগা হৈ আছে টাইমিং লাগে আৰু মাজতে কেমেৰা উঠাই কেনে কৰিম বুলি ল'লেও বস্তুটো আধৰুৱা হৈ যায় চ' একো কৰাই নাই হোৱা ফাইনেলি ভাবিছোঁ যে নাই যি বনাইছোঁ তেনেকেই ভিডিঅ'টো আপলোড দিওঁ কাৰণ বহুত বেছি দিনৰ গেপ এটা পৰি গৈছে চ' ফাইনেলি ভাবিছোঁ যে এইটো এনেকৈয়ে দিম আপোনালোকে যদি ভাল পায় এনেকৈয়ে ভাল পাব চাগে আৰু এয়া মই ভিডিঅ'টো এণ্ডিং ল'ব লৈছোঁ ই অলৰেডি উঠিলেই কান্দিব ধৰিছে চ' পটককৈ ইয়াতে ভিডিঅ'টো এণ্ডিং ল'ম আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো যাতে ভাল পায় আৰু মাজতে মই ভিডিঅ'টো কৰিব তেনেকৈও মাজতে পৰা নাই কাৰণ হাজবেণ্ডৰো অলপ গাটো অলপ বেয়া হৈ গ'ল মাজতে সেইকাৰণেও কৰা হোৱা নাই তেনেকৈ চ' আশা কৰিছোঁ আপোনালোকে সকলোৱে বেবীক আশীৰ্বাদ কৰিব আৰু যাতে ভালে থাকে চ' নেক্সট আকৌ ভিডিঅ' যাতে দি থাকিব পাৰোঁ সোনকালে মই সেইটোও নিজে ট্ৰাই কৰিম চ' নতুন ভিডিঅ'ত লগ পাম আপোনালোকৰ লগত আৰু বেবীৰ সৈতে লগ পাম এতিয়া চ' এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু যদি কিবা ভুল হৈছে ক্ষমা কৰিব আৰু যিখিনি দেখাইছোঁ যাতে আপোনালোকে ভাল পায় তাকে আশা কৰিলোঁ চ' নতুন ভিডিঅ'বিলাক যাতে আপোনালোকে চাই থাকে এইটো ভিডিঅ' যাতে আপোনালোকে লাইক কৰে আৰু যিসকল নতুন মোৰ চেনেলটো চাই আছে তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে চ' এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ ইয়াতে ভিডিঅ'টো শেষ কৰিছোঁ সকলোকে বাই বাই গুড নাইট